নমস্কাৰ, মোৰ নাম শ্ৰী দেৱেন্দ্ৰ শৰ্মা। মোৰ আজি ৩-৪ মাহমানৰ পৰা মোৰ ভৰি এখনৰ বিষ হৈ মই বিভিন্ন হস্পিটেলত চিকিৎসা কৰিলোঁ, অপাৰেশ্যনো হ'ল, কিন্তু কোনো গুণাগুণ নাই। শেষত যাই মোৰ অৱস্থাটো একেবাৰে বেয়াৰ ফালে আহি গ'ল। মানে মই উঠিব নোৱাৰোঁ, খাব নোৱাৰোঁ, একোৱে কৰিব নোৱাৰোঁ অৱস্থাত, একদম লাষ্ট পৰ্যায় আৰু মোৰ। তাৰপিছত যাই গম পালোঁ যে এই গুৱাহাটী কোৱা প্ৰাৰ্থনা হস্পিটেল বোলে, এইখন হস্পিটেলৰ এটা ৰিজাল্ট এটা গম পালোঁ। খবৰটো গম পাই ভাবিলোঁ কি নহয় তালৈকে যাওঁ, এনে বুলি আহিলোঁ। ইয়াতে আহি চালে এই ডক্টৰ দীপাঞ্জলি ব্ৰহ্ম বাইদেৱে তেখেতে চাই কৈছে একো চিন্তা কৰিব নালাগে, এইখিনি ঔষধ খালে ভাল পাই যাব আৰু ড্ৰেছিংটো কৰি থাকিব লাগিব, এইখিনি কথা ক'লে। কোৱাৰ পিছত মই সেইমতে তেখেতৰ হস্পিটেলত ভৰ্তি নহ'লোঁ, কিন্তু ঘৰতে আকৌ তেওঁ কোৱা ডিৰেকশ্যন মতে আহি ঘৰত সেইখিনি ঔষধ পাতি খাই ড্ৰেছিং কৰি আছোঁ। কৰি থকাৰ পিছত গড়ে এসপ্তাহ 10 দিনমানৰ পিছততো মই মানে বহুতখিনি সুস্থ। তাৰপিছত ফাৰ্ষ্ট চেকআপত আহিলোঁ বাইদেউৰ তাত, প্ৰাৰ্থনা হস্পিটেলৰ ব্ৰহ্ম বাইদেউৰ তাত। আহোঁতে তেখেতে চাই ক'লে সুন্দৰ, এতিয়া আৰু বিশেষ ঔষধৰ প্ৰয়োজনে নাই, ঔষধটো এইকেইটা ঔষধ কমাই দিয়ক আৰু এইটো ঔষধ খাওক আৰু ড্ৰেছিংটো কৰি থাকক, এনে বুলি ক'লে। পৰহি আহিলোঁ, বাইদেৱে চাই কৈছে আপোনাৰ এতিয়া একো অসুবিধাই নাই আৰু একো কৰিব নালাগে, তুমি এতিয়া খোজকাঢ়ি থাকা, তুমি যেনেকৈ নহওক খোজকাঢ়ি থাকা। মই ইমান দিনে ভৰি মানে দাঙিয়ে খোজকাঢ়ি আছিলোঁ এখন ভৰিৰে। এইখন ভৰিতে পৰহি বাইদেৱেতো ক'লে নহয় আপুনি মোৰ আগতে ভৰিখন খোজকাঢ়ক, মোৰ আগত খোজকাঢ়িব লাগিব, এনে বুলি তেওঁৱে ধৰি খোজকাঢ়াইছে। আৰু সেই তেতিয়াৰ পৰা আজিলৈকে এতিয়া বৰ্তমান খোজকাঢ়ি আছোঁ আৰু এতিয়া। গতিকে মই প্ৰাৰ্থনা হস্পিটেলৰ সকলো কৰ্মীবৃন্দৰ লগতে ডক্টৰ দীপাঞ্জলি ব্ৰহ্ম বাইদেউক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি মই তাৰ পৰা আহিছোঁ আৰু।